নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি কিছুদিন আগত শিক্ষা হেতু পৰ্টেলত স্কুলৰ মাটিৰ বিষয়ে ডিটেইলছ আমি আপডেট কৰিছিলোঁ আৰু তেতিয়া আমি নিশ্চয় গম পাইছিলোঁ যে স্কুলৰ যি প্ৰফাইল আছে, স্কুল ফেচিলিটিছ আছে, সেইখিনিও আমি আপলোড কৰিব লাগিব। কিন্তু সেই সময়ত স্কুল যোনটো আমাৰ শিক্ষা হেতু পৰ্টেল আছে তাত সেইখিনি কথা ঠিক ঠাক হোৱা নাছিল, যাৰ কাৰণে আমাৰ কিছু পলম হৈছে। কিন্তু বৰ্তমানে ঠিক ঠাক হৈছে আৰু আমি স্কুল ফেচিলিটিছখিনি এতিয়া অতি সোনকালে আমি শিক্ষা হেতু পৰ্টেলত আপডেট কৰিব লাগিব। আৰু তাৰ কাৰণে আমি স্কুল লগিন কৰি পেলাই এপত নহয় পৰ্টেলত আমি স্কুল লগিন কৰি পেলাই আমি যোনটো ডেছবৰ্ডৰ যোনটো ওলাই তালৈকে আমি যাব লাগিব। আপোনালোকে স্ক্ৰীনত ডেছবৰ্ডটো দেখা পাই আছে। ডেছবৰ্ডৰ তলতে স্কুল মেনেজমেণ্ট বুলি থাকে। স্কুল মেনেজমেণ্টত যদি আমি ক্লিক কৰোঁ তেতিয়াহ'লে তলত স্কুল প্ৰফাইল, জল জীৱন মিছন তেনেধৰণৰ ওলাই গৈ থাকিব। আৰু তাৰে চাওক মই দেখুৱাই আছোঁ আপোনালোকে স্কুল ফেচিলিটিছ, আমি তাত ক্লিক কৰিব লাগিব। স্কুল ফেচিলিটিছত ক্লিক কৰিলে আমাৰ এনেধৰণৰ এটা পেজ খোল খাই আহিব। তাতে আপোনালোকে দেখি আছে ওপৰৰ ফালে স্কুল ফেচিলিটিছ, এড ফেচিলিটিছ বুলি প্লাছ চিন দি পেলাই দিয়া আছে। সেই এড ফেচিলিটিছত আপোনালোকে ক্লিক কৰিব লাগিব আৰু তেতিয়া আপোনালোকৰ এড স্কুল ফেচিলিটি বুলি এটা উইণ্ড' খোল খাই আহিব, যাত ফেচিলিটিৰ নেমত আপোনালোকে ড্ৰপ ডাউন পাব। ড্ৰপ ডাউনত আপোনালোকে ড্ৰপ ডাউনৰ পৰা যিকোনো এটা ফেচিলিটিৰ নেম চিলেক্ট কৰিব লাগিব। যিমানকেইটা আছে এটা এটাকৈ আমি চিলেক্ট কৰিম আৰু তাৰ কণ্ডিশ্যনখিনি আমি দি যাব লাগিব। কেনেধৰণৰ হ'ব মই আপোনালোকক দেখুৱাই আছোঁ। ফেচিলিটি নেমৰ ড্ৰপ ডাউনত গ'লে আপোনালোকে ক্লাছৰুম, ডেস্ক বেঞ্চ, বইজ টয়লেট, গাৰ্লছ টয়লেট, ৰেম্প, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন তেনেধৰণৰ আপুনি ফেচিলিটিছকেইটাৰ নাম ওলাই আহিব। আপোনালোকে প্ৰথমটো যোনটো আছে ক্লাছৰুমটো আপোনালোকে চিলেক্ট কৰি ল'ব। ক্লাছৰুম চিলেক্ট কৰাৰ লগে লগে আপোনালোকে তলত অপশ্যন পাব টোটেল নাম্বাৰ অফ পাক্কা ক্লাছৰুম। আপোনাৰ বিদ্যালয়ত কেইটা পাক্কা ক্লাছৰুম আছে সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু টোটেল নাম্বাৰ কেঁচা ক্লাছৰুম কেইটা আছে সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকৰ পাক্কা ক্লাছৰুম 4টা আছে, কেঁচা এটা আছে, চ' পাক্কাত 4 ভৰাব, 4 ভৰাব আৰু কেঁচাত 1 ভৰাব আৰু অট'মেটিকেলি টোটেল নাম্বাৰ অফ ক্লাছৰুমটো অট'মেটিকেলি 4+1 5 অট'মেটিকেলি হ'ব। সেইটো আপোনালোকে ভৰাব নেলাগে। কিন্তু তাৰ তলত চাওক ইউজেছ কণ্ডিশ্যন বুলি আকৌ ষ্টাৰ চিন দিয়া আছে। ইউজেছ কণ্ডিশ্যনটো ভৰাব লাগিব। 3টা কণ্ডিশ্যন আপোনালোকে পাব, এক্সিলেণ্ট, গুড আৰু বেড পাব। তাৰে আপোনালোকৰ ক্লাছৰুমৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। ইয়াত গুড টাইপ কৰা হৈছে, গুড চিলেক্ট কৰা হৈছে। 3টা আপোনালোকে চিলেক্ট কৰিব পাৰিব, এক্সিলেণ্ট, গুড আৰু বেড। তাৰে গুড চিলেক্ট কৰি পেলাই আপোনালোকে এড বাটনটো ক্লিক কৰি দিলে আপোনালোকৰ এই ক্লাছৰুম ফেচিলিটিটো স্কুল ফেচিলিটিছত এড হৈ যাব। আৰু যদি ভৰাই থাকোঁতে কিবা মিষ্টেক হৈছে তেতিয়াহ'লে আপোনালোকে ক্ল'জ বটনটো ক্লিক কৰি দিলে ক্ল'জ হৈ যাব, কেঞ্চেল হৈ যাব। তাৰপিছত আকৌ ফেচিলিটি নেমছত গৈ ড্ৰপ ডাউনৰ পৰা আপোনালোকে ছেকেণ্ড যোনটো ডেস্ক আৰু বেঞ্চ আছে, ডেস্ক বেঞ্চ আপোনালোকে চিলেক্ট কৰিব। তাত আপোনালোকে চাব হাউ মেনি পেয়াৰ্ছ অফ ডেস্ক বেঞ্চ আৰ এভেইলেবল, ইয়াত এণ্টাৰ কৰিব লাগিব। পেয়াৰ্ছ মানে ধৰি লওক আপোনাৰ বিদ্যালয়ত 5টা বেঞ্চ আছে আৰু 5টা ডেস্ক আছে, গতিকে আপুনি 5টা আৰু 5টা মিলি 10 যোৰা আপুনি নিলিখিব। 5টা ডেস্ক আৰু 5টা বেঞ্চ মিলি পেলাই 5 যোৰা হ'ব, গতিকে আপুনি 5 যোৰা লিখিব, টাইপ কৰিব। তাৰপিছত ইউজেছ কণ্ডিশ্যন একেই, এক্সিলেণ্ট, গুড আৰু বেড। তাৰপৰা আপোনালোকে চিলেক্ট কৰি এড বটনটো ক্লিক কৰিব। তাৰপিছত ফেচিলিটিটো টেবুল এণ্ড চেয়াৰ, কিমান টেবুল আছে এণ্টাৰ কৰিব, কিমান চেয়াৰ আছে এক্সট্ৰাকৈ এণ্টাৰ কৰিব আৰু একে ধৰণৰ কণ্ডিশ্যন গুড, বেড আৰু এক্সিলেণ্ট সেইকেইটাৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব। কৰি লৈ পেলাই এড বটন ক্লিক কৰি দিব। তাৰপিছত চাওক এইটো এটা ইম্পৰ্টেণ্ট হয়, পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল। কথাটো মন দিব, পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল আপোনাৰ বিদ্যালয়ত আছে নেকি? যদি আছে, কোনোবা হল ঘৰ আছিল তাত আপোনালোকে পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল দি থৈছে, তেতিয়াহ'লে য়েছ ক্লিক কৰিব। আৰু যদি নাই তেতিয়াহ'লে আপুনি ডু ইউ নিড পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল অপশ্যনটো দেখি আছে নহয়, যে আপোনাক পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল লাগে নেকি। তেতিয়া আপোনাৰ ধৰি লওক আপোনাৰ এটা হল ঘৰৰ নিচিনা আছে য'ত আপুনি 3টা শ্ৰেণী পাঠদান কৰাই আছে আৰু তাত আপোনালোকে টেম্পৰেৰী পাৰ্টিশ্যন দি থৈ দিছে। তাত আপোনাক পাৰ্মানেণ্ট পাৰ্টিশ্যন হ'লে আপোনাৰ সুবিধা হয়, তেতিয়াহ'লে আপুনি ডু ইউ নিড পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল এই অপশ্যনটো আপুনি য়েছ দিব। আৰু তাৰপিছত হাউ মেনি পাৰ্মানেণ্ট ৱালছ আৰ ৰিকুৱাৰ্ড, কিমানকেইটা ৱাল আপোনাক লাগে, চ' আপুনি সেইটো চিলেক্ট কৰি দিব। আৰু ইউজেছ কণ্ডিশ্যন যদি আপোনাৰ আছে বুলি আপুনি অপশ্যনত দিয়ে তেতিয়াহ'লে তাৰ এক্সিলেণ্ট, গুড আৰু বেড সেইটো আপুনি চিলেক্ট কৰিব লাগিব আৰু এড বটনটো ক্লিক কৰি দিব লাগিব। তাৰপিছত চাওক মেজৰ ৰিপেয়াৰিং ৰিকুৱাৰ্ড, আপোনাক মেজৰ ৰিপেয়াৰিং কিবা দৰকাৰ আছে নেকি। আপুনি যদি য়েছ দিয়ে তেতিয়াহ'লে কেইটা ক্লাছৰুমক আপোনাৰ মেজৰ ৰিপেয়াৰিং দৰকাৰ আছে আৰু তাৰ তলত
ইউজেছ কণ্ডিশ্যন এক্সিলেণ্ট, গুড আৰু বেড। এতিয়া চাওক আপোনাক যদি মেজৰ ৰিপেয়াৰিং লাগে আৰু আপুনি যদি ইউজেছ কণ্ডিশ্যনটো এক্সিলেণ্ট হৈ থাকে তেতিয়াহ'লে কিন্তু আপোনাক মেজৰ ৰিপেয়াৰিং কেনেকৈ লাগিব, আপোনাৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে। গতিকে এই কথাটো মন দিব ভৰাওঁতে, যাতে সামঞ্জস্য থাকে কথাখিনি, ভৰাব লাগে বুলি ভৰাই নিদিব। তাৰপিছত একেধৰণৰে মাইনৰ ৰিপেয়াৰিং ৰিকুৱাৰ্ড, আপোনাক মাইনৰ ৰিপেয়াৰিঙৰ প্ৰয়োজন আছে নেকি। যদি আছে আপুনি ইয়েছ ছিলেক্ট কৰিব, তেতিয়া কেইটা শ্ৰেণীকোঠাত আপোনাৰ মাইনৰ ৰিপেয়াৰিঙৰ প্ৰয়োজন আছে আপুনি এইটো এণ্টাৰ কৰিব লাগিব। আৰু আকৌ একেধৰণে ইউজেছ কণ্ডিশ্যন আপুনি দিব লাগিব এক্সিলেণ্ট, গুড অৰ বেড দি পেলাই আপুনি এড কৰি দিব লাগিব। ইমানখিনিলৈকে যিখিনি ফেচিলিটিছ আছিলে, এই ফেচিলিটিছখিনিত আপুনি কিছুমান কথা এণ্টাৰ কৰিবলগীয়া অপশ্যন আছিল বা 3-4টা কথা সোমাই আছিলে। কিন্তু ইয়াৰ পিছৰ পৰা যিকেইটা ফেচিলিটিছ আছে, বইজ টয়লেট, গাৰ্লছ টয়লেট বা তেনেধৰণৰ, তাত আপোনালোকে জাষ্ট ইয়েছ আৰু ন' ছিলেক্ট কৰিব লাগিব আৰু কণ্ডিশ্যনটো দিব লাগিব। একো টাইপ কৰিবলগীয়া নাই। আপুনি স্ক্ৰীণত দেখা পাই আছে বইজ টয়লেট ফেচিলিটি আছেনে নাই, যদি আছে ইয়েছ দিব, তাৰপৰা কণ্ডিশ্যনটো এক্সিলেণ্ট, গুড আৰু বেড, তাৰপৰা আপুনি ছিলেক্ট কৰি এড কৰিব লাগিব। আৰু এনেধৰণৰ বইজ টয়লেট বা গাৰ্লছ টয়লেটটো এড কৰি দিয়াৰ লগে লগে আপোনাৰ স্ক্ৰীণত এনেধৰণৰ ওলাই আহিব ইউজেছ কণ্ডিশ্যনটো কেনেকুৱা দেখুৱাইছে, বেড দেখুৱাইছে, গুড দেখুৱাইছে, অপশ্যনখিনি আপোনাৰ স্ক্ৰীণত আহি যাব। আৰু আপোনালোকে একশ্যন বটনত দেখি আছে, একশ্যন বটনত ডিলিট কৰিবও পাৰি যোনটো আপুনি এণ্টাৰ কৰিছে, আৰু এই পেঞ্চিলৰ নিচিনা দেখিছে তাত আপুনি ক্লিক কৰি লৈ পেলাই আপুনি এডিট কৰিবও পাৰিব। যদি কণ্ডিশ্যনটো আপুনি ভুলবশতঃ বেড দি দিছে, কণ্ডিশ্যন গুডেই আছিল বা এক্সিলেণ্ট আছিল, তেতিয়া আপুনি সেইখিনিও শুধৰণি কৰিব পাৰিব। আৰু কিবা কাৰণে যদি আপোনাৰ এনেধৰণৰ ইৰৰ অপশ্যনটো দেখুৱাই থাকে, তেতিয়া জানিব আপুনি ষ্টাৰ চিন থকা কোনোবা এটা অপশ্যন আপুনি ছিলেক্ট কৰিবলগীয়া বা এণ্টাৰ কৰিবলগীয়া বাকী থাকি গ'ল। গতিকে তেতিয়া আপুনি সেই যিকেইটা ষ্টাৰ চিন থকা আপোনাৰ বাকী থাকি গৈছে, আপুনি সেই ফিল্ডকেইটা পূৰ কৰি দিব লাগিব। পূৰ কৰি দি পেলাই এড বটনটো ক্লিক কৰিব লাগিব। গতিকে এইদৰে আমি স্কুল ফেচিলিটিছ শিক্ষা হেতু পৰ্টেলত গৈ পেলাই আমি এড কৰিব লাগিব আৰু কামখিনি যিমান সোনকালে পাৰে আমি কৰিব লাগিব। আৰু ইয়াৰ পৰা ভিত্তি কৰি আমাৰ স্কুললৈ ফাণ্ড ৰিলিজ হ'ব বা যিখিনি আমাক সুবিধা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিবলগীয়া আছে, সেই ডিপাৰ্টমেণ্টৰ পৰা সেই সুবিধাখিনি দিব বুলি আমাক আজি আমাৰ লগত মিটিং হৈছিলে, অনলাইন মিটিং MD ছাৰে জনাইছিলে। গতিকে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই যিমান সোনকালে সম্ভৱ হয় আমি এই ফেচিলিটিছখিনি এড কৰি দিব লাগে। ধন্যবাদ।